ইন্ডিজিনাস কমিউনিটিজ গোটেই পৃথিৱীতে আছে কিন্তু সকলো জায়গাতে উই আৰ ইউনাইটেড বাই দ্য লাভ ফৰ নেচাৰ আৰু আৱাৰ ডিপেণ্ডেন্স অন বায়োডাইভাৰ্চিটি প্ৰথমতেতো এই হাবিত আহিলে কেতিয়াও মানুহে লো ফিল কৰিব নোৱাৰে এইটো এনেকুৱা এটা এড্ৰেনালিন ৰাছ হয় এক্সপিডিশ্যনত গ'লেও তেনেকুৱা হয় এক্সপিডিশ্যন ক'ত হয় এইবিলাক প্ৰকৃতিৰ মাজতে হয় জ্বলা তলা নাই তো ভোট জলকীয়া পেকেটটো উলিয়াই থাকোঁতে আমাৰ এয়াৰ হোষ্টেছ গৰাকী এনেকৈ চাই আছে তেওঁ মানে কি বুলি পেলাই চকুকেইটা টানি ধৰিছে অকণমান ৰৈ লওঁ সেইকাৰণে এই জেগাটো মোৰ বৰ প্ৰিয় পেজ টাৰ্ণাৰ এখন কিতাপ আৰু একাপ কফি আপোনাৰ প্ৰিয় বন্ধু নমস্কাৰ পেজ টাৰ্ণাৰ পডকাষ্টৰ আন এটি এপিছডলৈ মই ভাগ্যশ্ৰী আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আজি আমাৰ মাজত আছে ঋতুৰাজ ফুকন দা ঋতুৰাজ ফুকন এজন এনভাইৰনমেণ্টেলিষ্ট হয় আৰু অসমৰ দ্বিতীয়জন ব্যক্তি যোনে এণ্টাৰ্কটিকালৈ এক্সপিডিশ্যনত গৈছিলে তেখেত এজন ৰাইটাৰো হয় টেডেক্স স্পীকাৰো হয় আৰু এজন এডভেঞ্চাৰাৰ নমস্কাৰ ঋতুৰাজ দা নমস্কাৰ সকলোৰে এটা কাহিনী থাকে নিজৰ কেৰিয়াৰটো ষ্টাৰ্ট কৰোঁতে আপোনাৰ এনভাইৰনমেণ্টেলিষ্ট হ'বৰ কাৰণে আপোনাৰ জাৰ্ণিটো কেনেকৈ ষ্টাৰ্ট হৈছিলে কেনেকৈ মাইণ্ডত আহিছিলে আচলতে মই চাকৰি কৰি আছিলোঁ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া কিন্তু সদায় সৰুৰ পৰা প্ৰকৃতিৰ প্ৰতি এটা মৰম আছিলে প্ৰকৃতিৰ মাজত থাকি ভাল লাগে আৰু চাকৰি ক্ষেত্ৰত অ'ত ঘূৰি ফুৰোঁতে এনেকুৱা লাগিলে যেন আহি পেলাই প্ৰকৃতিৰ কাৰণে কাম কৰোঁ সেইকাৰণে চাকৰি বাদ দি পেলাই আহি প্ৰথমতে আমাৰ নগাঁৱত গ্ৰীণ গাৰ্ড নেচাৰ অৰ্গেনাইজেশ্যন বুলি এটা NGO আছিলে তেওঁলোকৰ লগত জইন হৈ পেলাই তাতে ছেক্ৰেটাৰী জেনেৰেল হৈ প্ৰথমতে হাড়গিলা সংৰক্ষণৰ কামত আমি আৰম্ভ কৰিছিলোঁ তাৰপিছত পৰ্যায়ক্ৰমে হাতী মানুহ সংঘাত বেছি দেখি পেলাই নগাঁৱত কাৰ্বি আংলং বৰ্ডাৰৰ ওচৰত বহুতো অনিষ্ট হৈছিলে মানুহো মৰিছিলে হাতীও মাৰা গৈছিলে তাৰপিছত গৈ পেলাই আমি সেইখিনি কাম কৰিলোঁ গ্ৰীণ গাৰ্ডে বহুত বছৰ হাতী মানুহ সংঘাত কেনেকৈ নাইকিয়া কৰিব পাৰি বিশেষকৈ আমাৰ স্থানীয় মানুহে কেনেকৈ কি পদ্ধতি লৈ পেলাই আগতে হাতী খেদোৱা আৰম্ভ কৰিছিলে তাৰপিছত এসময়ত কোনোবাই বম ফুটাই বা কিবা জুই দলিয়াই দিয়ে এইবিলাক নাইকিয়া কৰিবলৈ আমি চেষ্টা কৰিছিলোঁ আমি গম পালোঁ যে মানুহে এসময়ত টকা বজাই বাঁহৰ খেদাইছিলে হাতীৰ লগত সহবাস কৰিবলৈ বহুতে জানিছিলে তো এইবিলাক আকৌ পুনৰ ঘূৰাই আনিবলৈ কাম কৰি আছিলোঁ তাৰপিছত আৰু টু কাট এ লং ষ্টৰি শ্বৰ্ট 2009ত 2008-7-9 এনেকুৱাতে একজেক্টলি পাহৰিলোঁ কিন্তু এন ইনকনভিনিয়েণ্ট ৰুথ এখন চিনেমা আছিলে এলগৰ সেইখন চাই পেলাই ক্লাইমেট চেঞ্জৰ বিষয়ে বুজিছিলোঁ অলপ কিন্তু সেইটো থাকি গ'ল বেকগ্ৰাউণ্ডত দেন 2013ত মই এণ্টাৰ্কটিক এক্সপিডিশ্যনটোৰ কাৰণে চিলেক্ট হৈছিলোঁ ৰবাৰ্ট সোৱানৰ লগত গৈছিলোঁ দেট ৱাজ এবাউট ক্লাইমেট চেঞ্জ চ' সেইটো ডিস্কভাৰ কৰাৰ পিছত মোৰ সেই লাইফৰ দিশটো বদলিলে যিহেতু মই ভাবিলোঁ যে চবতকৈ গুৰুত্বপূৰ্ণ বিষয় অসমৰ জ্বলন্ত সমস্যা সকলো গৰাখহনীয়া বানপানী মানুহৰ সংঘাত মানুহ বন্যপ্ৰাণীৰ সংঘাত ভাৰতবৰ্ষৰ বিভিন্ন যোনবিলাক হৈ থকা সংঘাত বা ভৱিষ্যতে হ'বলগীয়া আৰু চবতকৈ ডাঙৰ কথা আমাৰ ভৱিষ্যত প্ৰজন্মৰ কাৰণে চবতকৈ ডাঙৰ বিষয় হ'ব ক্লাইমেট চেঞ্জ এইটো 2013 তেতিয়া মই মানে আই বিকেম এন এক্টিভিষ্ট ফৰ দ্য ফাৰ্ষ্ট টাইম এণ্টাৰ্কটিক এক্সপিডিশ্যনত যাওঁতে তাৰ অকণমান এক্সপিৰিয়েঞ্চটো ক'ব তাতে গৈ পেলাই সকলোৱে জানে যে বৰফৰ দেশ বহুত ঠাণ্ডা সেইখিনিতো বাৰু চবেই জনা কথা কিন্তু যোনটো মই একেবাৰে ভাবা নাছিলোঁ যে তাৰ পৰিৱেশটো ইমানেই বেলেগ যে এই ঠাণ্ডা বতাহ এনি সময়তে বৰফ এনি টাইমত বৰফ পৰি থকা
আৰু একেবাৰে মানুহ নাই যিহেতু তাতে সেইকাৰণে প্ৰদূষণমুক্ত কোনো ধৰণৰ ক'তো এটা পেকেট পৰি নাথাকে আৰু তাৰ যাতে পৰিৱেশটো আমি সদায় একেবাৰে এজ ইট ইজ থাকি ৰাখোঁ তাৰ কাৰণে আমি যেতিয়া জাহাজৰ পৰা নামি যাওঁ আমি নিজকে টোটেলি হেৰি কৰিব লাগে এই যোনটো এটা সলিউশন থাকে কেমিকেল ফ্ৰী সেইবিলাক কৰিব লাগে আমাৰ বস্তু হাত চাতবিলাক এনেকৈ ডিকণ্টামিনেট কৰিব লাগে জোতাবিলাক ডিকণ্টামিনেট কৰিব লাগে তাত যাওঁতে কৰোঁতে বাহিৰৰ বস্তু একো নিব নোৱাৰি তো আৰু তাতে ফাৰ্ষ্ট সেই তাত গ'লে এণ্টাৰ্কটিকত গ'লে আৰু গোন্ধটো পোৱা যায় যে চবফালে যাতে যিহেতু পেনগুইন হওক বা চিলছ হওক তাতে থাকে আৰু এই ঠাণ্ডা জেগাত মল মূত্ৰবিলাক সদায় জমা হৈ থাকি যায় একদম গোন্ধ চবফালে আৰু তাতে আমি খোজকাঢ়ি থাকিব লাগে সেই পৰিৱেশটোৱে বেলেগ আপোনাৰ এটা টেডেক্স চাওঁতে দেখিছিলোঁ বোনছ আছিলে সেইটো কিহৰ আছিলে সেইটো ঠিক এণ্টাৰ্কটিক নামোতে মই দেখিলোঁ একদম বৃহৎ আকাৰৰ সেই বোনছবিলাক পৰি আছে হাৰ্ডিবিলাক সেইবিলাক হ'ল এসময়ত যেতিয়া হুৱেলিং হৈছিলে খুব হুৱেলিং হওঁতে হুৱেলাৰ্ছবিলাকে গৈ পেলাই তাতে হুৱেলবিলাক চিকাৰ কৰিছিলে যিহেতু হুৱেলৰ ব্লাবাৰটো ফেটছখিনি জ্বলাই পেলাই লেম্প জ্বলাইছিলে লাকিলি ইলেক্ট্ৰিচিটি ডিস্কভাৰ হোৱাৰ পিছত সেইটো বন্ধ হ'ল কিন্তু তেওঁলোকে তাত যাওঁতে এটা কণ্টিনেণ্ট অলমষ্ট ডেষ্ট্ৰয় কৰি দিছিলে কাৰণ তাতে থাকিবলৈ চিলছ মাৰি খায় পেনগুইন মাৰি খায় আৰু সেই তেতিয়াৰ দিনৰ হুৱেলিং বোটৰ ৰিমেইনছবিলাক এতিয়াও তাতে পৰি আছে সেইকাৰণে প্ৰায়বিলাক এণ্টাৰ্কটিক শ্ব'ৰ্ছত সেই বৃহৎ আকাৰৰ মানে হুৱেল বোনছবিলাক দেখা যায় So that is how it started. আচ্ছা তাত আপুনি সেভ ৰাইনৰো সেইটো তেতিয়া অসমত আমি দেখিছিলোঁ বহুত গড় হত্যা হৈ আছিলে তো আই থট ইট গোটেই বস্তুটো আমি ইণ্টাৰনেশ্যনেলি এৱেৰ কৰিব লাগে তো সেইটো কাৰণে মই এখন তাতে এখন সেভ আসাম ৰাইনো বা এনেকৈ লিখি পেলাই এখন বেনাৰ দিছিলোঁ আৰু আপুনি এতিয়া ইণ্ডিজিনিয়াছ পিপলছ ক্লাইমেট জাষ্টিছ ফৰামৰ ফাউণ্ডাৰ হয় চ' তাৰ বিষয়ে অকণমান কওকচোন আপোনালোকে কি কাম হাতত লৈছে কিবা আৰু 2013 একচুৱেলি তাৰ পিছতে মই এখন আমাৰ ক্লাইমেট ৰিয়েলিটি প্ৰজেক্ট যোন এলগ'ৰ ফাউণ্ডাৰ হয় তেওঁৰ লগত গৈ ট্ৰেইনিং লৈ ইষ্টানবুলত মই ক্লাইমেট ৰিয়েলিটি লিডাৰ হিচাপে ট্ৰেইনিং ল'লোঁ আৰু তাৰপিছতে উই ষ্টাৰ্টেড টু ৱৰ্ক তো পৃথিৱীত বহুত জেগাত তেতিয়া প্ৰথমতে যাওঁতে একচুৱেলি শিকিবলৈ গৈ আছিলোঁ আৰু তেতিয়া তাৰে কোনোবা এবছৰতে ডক্টৰ ৰবাৰ্ট বুলাৰ্ড টেক্সাছ ইউনিভাৰ্চিটি তেখেতৰ লগ পাইছিলোঁ হি ইজ ন'ন এজ দ্য ফাদাৰ অফ এনভাইৰমেণ্টেল ছায়েন্স তো তেখেতৰ লগত সেই কথা পাতোঁতে গম পালোঁ যে আমাৰ একচুৱেলি ইণ্ডিজিনিয়াছ ক্লাইমেট জাষ্টিছ বা ইণ্ডিজিনিয়াছ যোনটো নলেজ ছিষ্টেম সেইখিনি একচুৱেলি ক্লাইমেট একশ্যনৰ কাৰণে কিমান ইম্পৰ্টেণ্ট পৃথিৱীৰ বায়'ডাইভাৰ্চিটি কনজাৰ্ভেশ্যনৰ কাৰণে চবতকৈ ইম্পৰ্টেণ্ট হ'ল ইণ্ডিজিনিয়াছ মেথডলজিজ বা ইণ্ডিজিনিয়াছ ৱে অফ লাইফ আৰু সেইবিলাক একচুৱেলি এতিয়া বৰ্তমানে আজি 4-5 বছৰৰ পৰা চাইণ্টিফিক পেপাৰ্ছে স্বীকৃতিও দিছে তো তাৰপিছতে ইয়াত দেখিলোঁ যে আমাৰ ইয়াতে বহুত ইণ্ডিয়াত আমাৰ 700+ ইণ্ডিজিনিয়াছ ট্ৰাইবছ আছে কিন্তু ক'তো কেতিয়াও আমি আমাৰ কথাবিলাক উপলব্ধ মানে নকৰে বাহিৰৰ মানুহে যিহেতু আমাৰ প্ৰতিনিধি তাত নাই তো আমি দেখিলোঁ কিয় আমাৰ ভাৰতত থকা কোনোবা মানুহ যদি ইণ্ডিজিনিয়াছ মানুহ যদি পাহাৰত আছে কোনোবা সাগৰৰ পাৰত আছে কোনোবা নদীৰ কাণত আছে সকলোৰে এই ক্লাইমেট চেঞ্জৰ কাৰণে যোনবিলাক জীৱনত সমস্যা এইবিলাক তেওঁলোকে এই পৃথিৱীত নিব পৰা নাই নিগচিয়েশ্যনছত নাই তো এসময় যেতিয়া আমাৰ লছ এণ্ড ডেমেজ ফাণ্ডৰ কথা আহিব ক্লাইমেট এডাপ্টেশ্যন ফাণ্ডছ ডিছবাৰ্চমেণ্টৰ কথা আহিব যদি আমাৰ যোনবিলাক প্ৰব্লেম সেইখিনিয়ে যদি নুবুজোঁ তেতিয়াহ'লে আমি কেনেকৈ উত্থাপন কৰিম তো সেইটো কাৰণে মই বন্দাইলাৰ লগত আমাৰ যাদৱ পায়েঙৰ লগত কথা পাতি যে উই শ্বুড ডু ছামথিং চ' আমি ইণ্ডিজিনিয়াছ ক্লাইমেট জাষ্টিছ ফ'ৰাম ষ্টাৰ্ট কৰিছিলোঁ আৰু সেইটো সময়তে যেনেকৈ কপ প্ৰচেছতো দেখোঁ ছাউথ আমেৰিকা হওক মেছ' আমেৰিকা হওক বা আফ্ৰিকা এছিয়াৰ বেলেগ কাণ্ট্ৰি য'ত ইণ্ডিজিনিয়াছ মানুহবিলাক আছে তেওঁলোকৰ প্ৰতিনিধি সদায় থাকে কিন্তু আমাৰ একেবাৰে নাথাকে তো চ' ইট ইজ এ মিডিয়াম টু গিভ ভইচ টু দ্য পিপল অফ নৰ্থ ইষ্টাৰ্ণ ৰিজন এট লিষ্ট অৰ দ্য ইণ্ডিজিনিয়াছ পিপল অফ ইণ্ডিয়া সেইটো বেচিকেলি আমাৰ কনচেপ্ট আছিলে কিয় ইণ্ডিজিনিয়াছ কমিউনিটিজ গোটেই পৃথিৱীতে আছে কিন্তু সকলো জেগাতে উই আৰ ইউনাইটেড বাই দ্য লাভ ফৰ
নেচাৰ আৰু আৱাৰ ডিপেণ্ডছ অন বায়'ডাইভাৰ্চিটি মানে জৈৱ বৈচিত্ৰ্যতাৰ ওপৰতে একেবাৰে নিৰ্ভৰশীল আৰু প্ৰকৃতিৰ লগত কেনেকৈ থাকিব লাগে সেইটো কেৱল খিলঞ্জীয়া মানুহৰ পৰাহে শিকিব পাৰিব ৰাইট আৰু সেইটো IPB আছে 2018ত এখন ৰিপৰ্টত যোনটো ক'লে যে পৃথিৱীৰ বাকি থকা 80% ৰিমেইনিং বায়'ডাইভাৰ্চিটি 70% নেচাৰেল প্লেচেছ একচুৱেলি ইণ্ডিজিনিয়াছ কমিউনিটিজে প্ৰটেক্ট কনজাৰ্ভ বা মেনেজ কৰি আছে তাৰ পিছতে আমাৰ বিভিন্ন নেগোচিয়েশ্যনছতো ইভেন ক্লাইমেট চেঞ্জ নেগোচিয়েশ্যনছতো বেছিকৈ ইণ্ডিজিনিয়াছ নলেজ ছিষ্টেমছক প্ৰাধান্য দিয়া গ'ল আৰু লছ এণ্ড ডেমেজতো সদায় ইণ্ডিজিনিয়াছ মানুহৰ ইম্পেক্টটো গুৰুত্ব দিয়া যায় আৰু কেনেকৈ তেওঁলোকক আমি ছাপোৰ্ট কৰিব পাৰিম কাৰণ যোনবিলাক জীৱনশৈলী জৈৱ বৈচিত্ৰ্যতাৰ লগত মিলি আছে সেইবিলাক লাহে লাহে এফেক্ট হৈ আছে ইয়াতে আমি থাকোঁতে ইয়াৰ আমাৰ চকুৰ আগতে কিমান মেডিচিনেল প্লাণ্টছ হাৰ্বছ নাইকিয়া হৈ আছে আমি নাজানো আৰু এইটো এটা নাইকিয়া হৈ যোৱাই কথা নহয় সেইটোৰ ওপৰত ছাপ'জ ইয়াতে মিচিং মানুহখিনি যোনখিনি আমাৰ ইয়াত নদী পাৰত থাকে তাতে যেনেকৈ যি হৈ আছে তেওঁলোকৰ কাৰণে হেল্থ এণ্ড ইমিউনিটিৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট আমাৰ বেকগ্ৰাউণ্ডটো চেঞ্জ হৈছে আপোনালোকে দেখিছে আজি আমি আছোঁ মোলাই হাবিত যাদৱ পায়েঙৰ ফেমাছ হাবিখনত আমি আজি আছোঁ এটা ড্ৰাইভৰ কাৰণে তেখেত আহিছিলে মই সুযোগটো পাই তেওঁক বিচাৰি ইয়াত আহিলোঁ খুব ভাল লাগিছে আপোনাৰ কথাখিনি শুনি পেলাই এটা ইম্পৰ্টেণ্ট আজিৰ এই চিনেৰিঅ'টোত মই এটা ইম্পৰ্টেণ্ট কুৱেশ্যন সুধিব বিচাৰোঁ মানে যিহেতু মানুহৰ বহুত লাইফত আপছ এণ্ড ডাউনছ থাকে তো আমাৰ কেতিয়াবা এনেকুৱা আপছ এণ্ড ডাউনছ হ'লে এনেকুৱা হয় যে আমি মানুহৰ মাজত যাওঁ বা কাৰোবাৰ লগত কনচাল্ট কৰি মেলি পেলাই কথা পাতি অভাৰকাম কৰোঁ আপুনি যেতিয়া এক্সপিডিশ্যনত যায় বা এনেকৈ হাবিয়ে জংঘলে আপুনি কাম কৰি থাকে সেইটো সময়ত আপোনাৰ ল' ফিল কৰিলে আপুনি কেনেকৈ অভাৰকাম কৰে প্ৰথমতেতো এই হাবিত আহিলে কেতিয়াও মানুহে ল' ফিল কৰিব নোৱাৰে এইটো এনেকুৱা এটা এড্ৰেনেলিন ৰাছ হয় এক্সপিডিশ্যনত গ'লেও তেনেকুৱা হয় এক্সপিডিশ্যন ক'ত হয় এইবিলাক প্ৰকৃতিৰ মাজতে হয় বৰফৰ মাজত হওক বা পাহাৰৰ ওপৰত হওক বা এনেকুৱা বনাঞ্চলত হওক মানুহৰ মুডটো সদায় ভাল থাকে তাৰ বিপৰীতে কিন্তু চহৰত থাকোঁতেহে গৰমত যেতিয়া বা কেতিয়াবা যেতিয়া ভাবা নিচিনাকৈ কাম নহয় তেনেকুৱা কিছুমান চিন্তাটো সকলোৰে থাকে কিন্তু সেই তেনেকুৱা সময়ত কিন্তু আহি পেলাই যদি প্ৰকৃতিৰ মাজত অলপ সময় মানে একেবাৰে শান্ত মনে থকা যায় সেইটোহে একচুৱেলি ঔষধ হয় মানুহৰ মানসিক সংকলনটো মানে ঘূৰাই আনিবলৈ আই থিংক সকলোৱে প্ৰকৃতিৰ মাজত গৈ পেলাই অলপ সময় বহিব লাগে আৰাম কৰিব লাগে ভালকৈ ইউ হেভ টু শ্ল' ডাউন তাৰ বাহিৰে কেতিয়াবা হয় এনেকুৱা কিছুমান ধৰক লাইফত চেলেঞ্জ আহিলে কেতিয়াবা এনেকুৱা লাগে যে অ'কে এসময়ত এইটো কৰিছিলোঁ এইটো বাদ দিলোঁ এতিয়া এইটো কৰিছোঁ হয়তো ভুল ডিচিশ্যন ল'লোঁ নেকি কিন্তু একচুৱেলি মোৰ কাৰণে এই মোলাইখাটনি হাবিখন এখন একে মেডিচিনেল এক্সপিৰিয়েঞ্চ বুলি ক'ব পাৰি তো আমি নগাঁৱত থাকোঁ মই নগাঁৱৰ পৰা বেছি দূৰ নহয় জাষ্ট ফোন এটা কৰি ইয়াতে আহি যাওঁ আৰু ইয়াতে আহি পেলাই 2-3 দিন থাকি পেলাই আৰু একেবাৰে হাতে লাতে লাগি আমি বৃক্ষৰোপণ কৰি বা হাবিখন এনে এক্সপ্ল'ৰ কৰি সেইটোৱে ভাল লাগে সেইটোৱে মই ভাবোঁ যে বেষ্ট মেডিচিন আৰু আপোনাৰ হবিজ কি হয় কি কৰি ভাল পায় এডভেঞ্চাৰৰ বাহিৰে মোৰ ওৱান অফ মানে মোৰ ৰেগুলাৰ হবি মোৰ লগতে এটা পইণ্ট এণ্ড শ্বুট কেমেৰা এটা ভাল জুম থাকে তো মানে বাৰ্ডিং কৰি চৰাই চাই ভাল পাওঁ তো য'তে যাওঁ ৰাতিপুৱা উঠিয়ে প্ৰথমতে চৰাই মাত শুনিবলৈ এইটো আমি ডন চিম্ফনি বা ডে ব্ৰেক অৰ্কেষ্ট্ৰা বুলি কওঁ বিভিন্ন চৰাইবিলাকে একদম ৰাতিপুৱা বেলেগ বেলেগ মাতবিলাক আমি শুনি ইমান ধুনীয়া লাগে সেই পৰিৱেশটো কুলি মাত আহে আৰু তেনেকৈ প্ৰতিটো জেগাৰে তাতে জৈৱ বৈচিত্ৰ্যতা বেলেগ হয় চৰাইবিলাক বেলেগ হয় সেইটো শুনিবলৈ একেবাৰে সোনকালে উঠি যাওঁ তাৰপিছত গৈ কেমেৰাটো হাতত লৈ ক'ত কি চৰাই পায় সেইখিনি চাওঁগৈ ফটো তুলিবলৈ ৰিডিং সৰুৰ পৰা কিতাপ পঢ়ি ভাল পাইছিলোঁ সেইটো এটা হবি আছে আৰু একচুৱেলি কি কিতাপ পঢ়িছে এতিয়া একচুৱেলি নতুন এখন কিতাপ ওলাইছে এ গ্ৰীণ ডে বুলি এই গ্ৰীণ ডেখন জাষ্ট 29 এপ্ৰিলত ৰিলিজ হৈছে গ্ল'বেলি তো তাতে মোৰ কণ্ট্ৰিবিউশ্যন দুটা ধৰণে আছে মোৰ ওপৰত এটা চেপ্টাৰ লিখিছে এজনে আৰু এটা চেপ্টাৰ মই লিখিছোঁ
আমাৰ যাদৱ পায়েঙৰ ওপৰত আচ্ছা তাতে এৰিক চলহেমৰ ওপৰত এটা চেপ্টাৰ আছে যেনেকৈ এক্সটেনশ্যন ৰিবেলিয়নৰ ফাউণ্ডাৰ আছিলে ৰজাৰ হলম তেওঁৰ ওপৰত আছে চেপ্টাৰটো এনেকৈ এখন গ্ল'বেল কেইবাজনো ৱেল ন'ন ক্লাইমেট এক্টিভিষ্টৰ লাইফ ষ্টৰী বা ইম্পেক্ট ষ্টৰিজবিলাক আছে তাতে তো সেইখন এতিয়া হাতত লৈছোঁ আৰু আৰম্ভ কৰিছোঁ পঢ়িবলৈ তাৰ আগতে নতুন ডক্টৰ মাইকেল মেন তেওঁৰ এখন নিউ ক্লাইমেট ৱাৰ্ছ বুলি এখন কিতাপ ওলাইছিলে আৰু তেনেকৈ বহুতো মোৰ একচুৱেলি এতিয়া লেটেষ্ট লাষ্ট 4-5 ইয়াৰ্ছত এই ক্লাইমেট চেঞ্জ ৰিলেটেড কিতাপখিনিহে পঢ়া হৈ আছে বেছিকৈ ৱাই উই নিড টু বি হোপফুল বা কোনে ক'ত কেনেকুৱা একশ্যন লৈ আছে সেই ডকুমেণ্টেশ্যন বা লাইফ ষ্টৰিজবিলাক এইবিলাক এতিয়া পঢ়ি ভাল পাওঁ কাৰণ এইটোৱে সেইটোৰ পৰা শিকাটো বহুতেই গুৰুত্বপূৰ্ণ আৰু আপুনি বহুত জেগা ফুৰিছে গম পাওঁ দেখিছোঁ যে ইণ্ডিয়াৰ ভিতৰতো ইণ্ডিয়াৰ বাহিৰতো এনেকুৱা ধুনীয়া জেগা আপুনি যে আকৌ যাব মন যোৱা জেগা কি আছে ইণ্ডিয়াত বা ইণ্ডিয়াৰ বাহিৰত আমাৰ ভাৰতবৰ্ষত পাহাৰৰ পৰা লৈ সাগৰলৈকে বহুত চাবলগীয়া জেগা আছে নেচাৰেলি কিন্তু তাৰ ভিতৰতে আমাৰ উত্তৰ পূৰ্বাঞ্চলত মই ভাবোঁ যে অৰুণাচল প্ৰদেশ এতিয়াও যেনেকৈ ধৰণে ডিছকভাৰ হ'ব লাগিছিলে হোৱা নাই বহুত দূৰৰ নহয় আমাৰ এইফালে অৰুণাচলৰ টাৱাংটো বাৰু মানুহ যায় আজিকালি আৰু ইফালে ৱেষ্ট কামলাং ৱাইল্ড লাইফ চেংচুৰী সিফালে বহুতো জেগা আছিলে মেচুকা আছে তাৰপিছত ৱালং আছে সঁচাই বহুত ধুনীয়া সেইবিলাক জেগাত এইবিলাকো খুব ভাল লাগে আৰু সাগৰৰ দাঁতিকাষৰীয়া অঞ্চলবিলাকতো গৈ ভাল লাগে পাহাৰৰ বাহিৰে আৰু পৃথিৱীত ক'বলৈ গ'লেতো পৃথিৱীত একচুৱেলি প্ৰতিখন জেগাৰে বেলেগ বেলেগ এটা চাৰ্ম থাকেই ইউৰোপত একদম পুৰণা গাঁওবিলাকত গৈ পেলাই ভাল লাগে তেওঁলোকৰ চাৰ্ম এটা নতুন আধুনিকতাৰ লগতে একদম তেওঁলোকৰ প্ৰাচীন সভ্যতা এতিয়াও সামৰি ৰাখিছে তো এইটো এটা ভাল লাগে চব ডাঙৰ ডাঙৰ চহৰত গৈতো ইমান বাৰু চাবলগীয়া একো নাথাকে আৰ্কটিক অঞ্চলটো মোৰ কাৰণে খুবেই ভাল লাগে তাতে বেলেগ বেলেগ মই তিনিবাৰ গৈছোঁ আৰ্কটিকত তো আৰু ঘূৰি যাবলৈ মন অফক'ৰ্ছ এণ্টাৰ্কটিকাটো এবাৰেই গৈছোঁ তো তাতে যদি আকৌ ঘূৰি যাবলৈ পাৰোঁ ডেফিনেটলি যাম এণ্টাৰ্কটিকা এজ ৱেল এজ আৰ্কটিকত কিছুমান অঞ্চল এতিয়াও মই যোৱা নাই তাত যোৱাৰ পিছত ভৰি চৰিবোৰ চেঁচা পৰি যায় চাগে পুৰা বিষাই নে আমাৰতো মেচুকা যাওঁতে মোৰ ভৰি বিষাইছিল একচুৱেলি আমি য'তে যাওঁ আমাৰ কাৰণে মানুহৰ কাৰণে আজিকালি স্পেচিয়েল ক্লথিংটো পায় তো আমি গ'ৰটেক্সৰ যোনবিলাক জোতা মোজা ৱাটাৰপ্ৰুফ উইণ্ডপ্ৰুফ সেইবিলাক যেতিয়া আমি পিন্ধি যাওঁ আৰু কিছুমান আজিকালি বস্তু পায় যোনবিলাক কেমিকেল হয় কিন্তু ৱাৰ্ম কৰিবলৈ হেল্প কৰে তো স্পেচিয়েলি যদি এক্সপিডিশ্যনত যাওঁতে শুওঁতে ৰাতি কেতিয়াবা বৰফতে কেম্পিং কৰা হয় যেনেকৈ এণ্টাৰ্কটিকত বা তেনেকৈ তাত কেম্পিং কৰোঁতে সেই হিটাৰ যোনটো কেমিকেল থাৰ্মেল সেইবিলাক আমি ভৰাই ল'ব লাগে শ্লিপিং বেগৰ ভিতৰত বা জোতাৰ ভিতৰত বা হাতৰ তলুৱাত আৰু এনেই প্ৰটেক্টিভ ক্লথিং পিন্ধিলে লেয়াৰিং যোনটো ফ'ল' কৰিলে যোনটো পিন্ধিব লাগে তেতিয়াহ'লে ইমান প্ৰব্লেম নহয় আপুনি যাদৱ পায়েং ডাঙৰীয়াৰ লগত কিমান জেগা ফুৰিছে তেওঁৰ লগত কটোৱা কিবা ফান মমেণ্ট আছে নেকি ৱেল তেওঁৰ লগত ভাৰতত আমি কেইবাঠাইতো একেলগে গৈছিলোঁ প্ৰগ্ৰেম কৰিব গৈছিলোঁ আৰু অফক'ৰ্ছ চবতকৈ দীঘলীয়াটোৱে মষ্ট মেমৰেবল আৰু কিয় সেইটো একদম ক'ভিডৰ টাইমত ডিচেম্বৰ 2020 তেতিয়া আগদিনাখনলৈকে আমি নিউজত চাই আছোঁ যে কোনো ইণ্টাৰনেশ্যনেল ফ্লাইটছ নাই বন্ধ তাৰপিছতো আমাক মাতিছে যেতিয়া আমি গৈছোঁ দিল্লীলৈকে কেনেবাকৈ গ'লোঁ আৰু তেতিয়া ভেকচিন নোলোৱা নাছিলে তাৰপিছত ইনফেক্ট মোৰ ফেমিলিয়েতো কৈছিলে যে তোমালোকেতো দিল্লীৰ পৰা ঘূৰি আহিবা আজিও নিউজত দেখিছোঁ এখনো ইণ্টাৰনেশ্যনেল ফ্লাইট নাই বুলি কেনেকৈ যাবা তাৰপিছত আমি গৈ ভিজা চিজা কাম চাম কৰি পিছদিনাখনেই এয়াৰপৰ্ট পাইছোঁ দেখোন ইণ্টাৰনেশ্যনেল ফ্লাইটো চলি আছে মানুহ কম তো সেইটো এটা মেমৰেবল জাৰ্ণি আছিলে কিয় গোটেই প্লেনত দিল্লীৰ পৰা পেৰিছৰ পৰা মেক্সিকো চিটিলৈ প্ৰায় 30-40 জনহে মানুহ আছিলে তো মানুহ কম তো সকলোৰে তিনিটা ছিট তাতে তেওঁৰ লগত ফান মমেণ্টটো বহুতেই হয় তো
এইটো ট্ৰিপতে যোৱা আগতে তেওঁ নগাঁৱত আহি পেলাই মোক ক'লে বোলে কোমল চাউল অলপ লৈ যাব লাগিব মই বোলো কিয় বোলে নাই এইবিলাক ভাত চাত নাখায় মোৰ দিগদাৰ হয় তো ঠিক আছে বাৰু আমি লৈ গ'লোঁ কোমল চাউল লৈ গ'লোঁ লগতে ভোট জলকীয়া আচাৰ পেকেট এটাও লৈ গ'লোঁ তাৰপিছত সেই ফ্লাইটত গৈ থাকোঁতে মানে আমাৰ ছাৰ্ভ কৰিলে তেওঁলোকৰ ইন ফ্লাইট মিলটো তেতিয়া তেওঁ মানে এনেই একেবাৰে ব্লেণ্ড হয় ন ইউৰোপ খানাবিলাক জ্বলা তলা নাই তো তেওঁ ভোট জলকীয়া পেকেটটো উলিয়াই থাকোঁতে আমাৰ এয়াৰ হোষ্টেছগৰাকী এনেকৈ চাই আছে তেওঁ মানে কি বুলি পেলাই তেওঁ তেনেকুৱাতে অসমীয়াতে কৈছে আৰু খাবিনে কি অকণমান সেইটোৱে মোৰ তেওঁতো বুজি নাপালে বাৰু সেইটো ইমেজিন কৰিছো মানে আৰু এতিয়া শেষৰ পৰ্যায়লৈ আহিছোঁ আজিৰ প্ৰজন্মটো মানে অসমৰ ল'ৰা ছোৱালীখিনিৰ কাৰণে আমাৰ কাৰণে কিবা মেছেজ আছে নেকি আপোনাৰ মই ভাবোঁ যে আমাৰ পৃথিৱী এতিয়া আজি 30-40 বছৰ আগতকৈ বহুত এটা ভাল পৰিস্থিতিলৈ গৈ আছে আৰু তাৰ মেইন ৰিজন হ'ল যে আমাৰ পিছৰ প্ৰজন্মই অলৰেডি ইমান ভালকৈ পৰিৱেশ যোনটো আন্দোলন তাৰ লগত কেনেকৈ নিজকে লৈ যাব পাৰে আৰু কেনেকৈ আন্দোলনটো আগবঢ়াই নিব পাৰে জানিছে জলবায়ু পৰিৱৰ্তনৰ বিষয়ে বা জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ বিষয়ে আজি 20-30 বছৰ আগতে একোৱেই কোনেও নাজানিছিলে আৰু আমাক সেই কনজাৰভেশ্যনৰ কথা ক'লে সেই প্ৰফেশ্যনেলি কৰাখিনিৰ বাহিৰে বাকী সকলোকে মানে এনেই হাঁহিছিলে তো এতিয়াতো সকলোৱে জানে যে এইকেইটাই চবতকৈ গুৰুত্বপূৰ্ণ কথা ভৱিষ্যতৰ কাৰণে তো সেইটো কাৰণে আই এম অলৱেজ হোপফুল আৰু মই ভাবোঁ যে ভৱিষ্যতটো সঁচাই ভালেই হ'ব পাৰে যিহেতু আজিৰ নতুন প্ৰজন্মই ইমানখিনি জানি কৰি যেতিয়া ডিচিশ্যন মেকিং পজিশ্যনত আহিব কোনোবা পলিটিকেল লিডাৰ হ'ব কোনোবা কৰ্পৰেট লিডাৰ হ'ব সকলোৱে এটা ভাল ডিচিশ্যন ল'ব তো একেলগে পৃথিৱীখন ভাল হৈ আহিব তো আই এম অলৱেজ পজিটিভ আৰু থিংছ কেন অনলি গেট বেটাৰ তো স্পেচিয়েলি আমাৰ যুৱ প্ৰজন্মলৈ সেইটোৱে আহ্বান যে কেতিয়াও পাহৰি নাযাবা প্ৰকৃতিক সদায় প্ৰাধান্য দিহে আগবাঢ়িব লাগে খুব ভাল লাগিল কথাখিনি শুনি তেখেতৰ পৰা বহুত কথা শিকিবলৈও পালোঁ জানিব পাৰিলোঁ খুব ভাল লাগিল ধন্যবাদ আমাক এইকণ সময় দিয়াৰ বাবে আপুনি ইমান ব্যস্ততাৰ মাজতো আমাক এইকণ সময় দিয়াৰ বাবে খুবেই ধন্যবাদ থেংক ইউ অল দ্য বেষ্ট থেংক ইউ আজিৰ এপিছ'ডটো চাই যদি আপোনালোকৰ ভাল লাগিছে তেনেহ'লে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব আৰু এইদৰে ভিডিঅ' যদি আৰু বিচাৰে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব ধন্যবাদ